বাপেক হিচাপে কোনোবাই মোক কৈ দিব যে মই তোমাৰ বাপেক হয় তুমি আহা মোৰ লগত খোৱা সেইটোতো যুক্তিসংগত কথা নহয় তেখেতে মোক এটা বহুত বেয়া কথা কৈছে মই কেমেৰা ফোনটো কৰো এনেকে আহে আৰু মই ভালেই লাগে আচলতে দিছো সিহঁতে মই নিজৰ এনেকে মানে এইখিনিতে মাৰি দিলো সেইটো মোৰ অপৰাধ হৈছে আৰু মই স্বীকাৰ কৰিছো বাপেক হিচাপে তেখেতে বোলে মোক কেয়াৰ লৈছিলে বাপেক হিচাপে ফিজিকেল হোৱাৰ কথা কিবা এটা কয় নেকি ভণ্টি বুলি মাতে কিন্তু বাক চুৱে টিকাত চুৱে ভণ্টি নিজৰ জীয়েক বুলি ভাবে সেইকাৰণে কথাটো সঁচা কিন্তু সেই বস্তুটো হ'ল কিয় ক'লো যে চোৱা মই ভণ্টি বুলি মাতো ফিজিকেলৰ কথা কয় এজনী সুধিছে দীপশিখাক সুধিছে তোৰ বয়ফ্ৰেণ্ডৰ লগত কিবা শাৰীৰিক সম্পৰ্ক হোৱা নাছিলতো খুৰাই হেৰিত টিকাত টাচ কৰিছে দুদিন টাচ কৰিছে গালত টাচ কৰিছে এনেকে এতিয়া মই তেওঁ ডাঙৰ মই চৰ মাৰিব নোৱাৰো বুলি মই দেখাইছো এনেকে মাৰিছে মই আপোনাক অন কেমেৰা এটা কথা সুধিছো বাপেকি হিচাপে তেখেতে বোলে মোক কেয়াৰ লৈছিলে বাপেকি হিচাপে ফিজিকেল হোৱাৰ কথা কিবা এটা কয় নেকি বাপেকি হিচাপে কোনোবাই মোক কৈ দিব যে মই তোমাৰ বাপেক হয় তুমি আহা মোৰ লগত খোৱা সেইটোতো যুক্তিসংগত কথা নহয় ধৰক এনেকুৱা ধৰক মই কৈলো চাইডত গৈছিলো তাই তেনেকে আহে আৰু মই ভালেই লাগে আচলতে দিছো সিহঁতে মই নিজৰ এনেকে মানে এইখিনিতে মাৰি দিলো সেইটো মোৰ অপৰাধ হৈছে আৰু মই স্বীকাৰ কৰিছো নিজে প্ৰথম কথা তেওঁলোকে কৈছে যে এইখিনি আমি ভাতৰ গোন্ধ পোৱাৰ পিছতহে ওলালে এতিয়া আগতে ওলোৱা নাছিলে প্ৰথম কথা মই এজনী ছোৱালী মোৰ বোৱাৰী হয় মই বিবাহিত গতিকে মই কিছুমান কথা নোৱাৰো কবলৈ খপকে মই কৈ দিবলৈ নোৱাৰো আৰু মই খুৰীকো উঠনি কৈছিলো এতিয়া নাজানো খুৰীয়ে কিয় পাল্টি মাৰিছে উঠনিও খুৰীয়ে কৈছিলে হয় কথাটো খুৰীয়ে মই কোৱা কথাটো মানি লৈছিলে এতিয়া তেওঁ পাল্টি মাৰিছে কিন্তু মই ভাতৰ কথা গোটেইখিনি কথা খুৰীয়ে এতিয়া পাল্টি মাৰিছে কিন্তু মই গোটেইখিনি বুজাইছো এতিয়া মই কেমেৰাৰ ফ্ৰণ্টত মই আচলতে এইটো কথা ক'ব নালাগে মই কওঁ এতিয়া খুৰাই হেৰিত টিকাত টাচ কৰিছে দুদিন টাচ কৰিছে গালত টাচ কৰিছে এনেকে এতিয়া মই তেওঁ ডাঙৰ মই চৰ মাৰিব নোৱাৰো বুলি মই দেখাইছো এনেকে মাৰিছে দুদিন তেনেকে কৰিছে ৰবচোন খুৰী মই কথা এটা কৈ আছো চৰটো মাৰিছে খুৰা আপুনি বয়সস্থ হয় সন্মানৰ খাতিৰত একো নকব ঠিক আছে মোৰ কথা কোৱাৰ তাৰ নিদিয়া আপুনি মোক কবলৈ দিয়ক খুৰা তেনেকুৱা হল বহুতবাৰ আমি টাৱেল পিন্ধা অৱস্থাত বুকুত ইয়াত টাৱেল থাকে আমাৰ ইয়ালৈকে ভৰি থাকে কাপোৰ থাকে আমাৰ টাৱেল থাকে ভৰিডোখৰ গোটেইডোখৰ ওলোৱা কিমান বাৰ আমি দৰ্জাখন ভিতৰৰ ফালৰ পৰা মাৰি ল'বলৈ খোজো ধম 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 কৰি দৰ্জাখন ল'বচোন কৰি আপোনালোকে দেখিছে ন কথাটো ক'ব চান্স দিয়ক তোমাৰ কথা মতে মোক ধম 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 ধমকে দৰ্জাখন হেৰি কৰি থাকিব তাৰমানে দৰ্জাখন মাৰিব নোৱাৰে এদিন মই গলো বোলো খুৰা এই জুতিয়ে গা ধুই আছিলে মই দৰ্জাখন মাৰি থৈছো তাই মাৰা নাই মই মাৰিছো খুৰাই কৈছে কিয় দৰ্জাখন মাৰি থৈছ মই কৈছো জুতিয়ে গা ধুই আছে গা ধুৱে তহঁতে কি ভাল কাপোৰ পিন্ধি আহিব নোৱাৰো এতিয়া আপোনালোকে কওক গা ধুই পেলাই বাথৰুমৰ পৰা বাহিৰলৈ ওলাওতে কোনে পাটৰ চিট পিন্ধি আহিব চবেই বাথৰুমৰ পৰা টাৱেল পিন্ধিয়ে ওলাই আহিব সেইটো গ'ল খানাত বহুতবাৰ আমি হেৰি পাইছো বহুতবাৰ চুলি পাইছো আজিলৈকে কমপ্লেইন কৰা নাই আৰু এদিন 30 অক্টোবৰৰ দিনাখন তেখেতে মোক এটা বহুত বেয়া কথা কৈছে মই কেমেৰা ফোনটো কওঁনে আপোনাৰ ইচ্ছা কিবা প্ৰব্লেম হ'ব আপোনাৰ ইচ্ছা বহুত বেয়া নাই খুৰা আপুনি কিয় মই নকওঁ মই জিম কৰিব বিচাৰিছিলো তেখেতে ক'লে ইমান ভাল ভাল ফিগাৰ আছে তহঁতে জিম কিয় কৰিব লাগে তেনেকে ক'লে তাৰপিছত মই ক'লো নাই খুৰা মোৰ পিচিঅ'ডি আছে বেয়া নাপাব মই জিম কৰিব লাগিব সেইটো মোৰ ঘৰৰ মানুহৰ পৰা মই পাৰ্মিশ্যন লৈ থৈছো মই আপোনাক অন কেমেৰা এটা কথা সুধিছো বাপেকি হিচাপে তেখেতে বোলে মোক কেয়াৰ লৈছিলে বাপেকি হিচাপে ফিজিকেল হোৱাৰ কথা কিবা এটা কয় নেকি বাপেকি হিচাপে কোনোবাই মোক কৈ দিব যে মই তোমাৰ বাপেক হয় তুমি আহা মোৰ লগত খোৱা সেইটোতো যুক্তিসংগত কথা নহয় সেইটোতো মই সঁচা কথাটো কৈ দিওঁ নে মই তেতিয়াহ'লে কি হ'ব কি আপুনি অস্বীকাৰ কি মানে তেওঁ কৈছে নালাগে কওক আপুনি কি এইটো কথাটো সঁচা নেকি আপুনি তেখেতে যিটো হেৰি কৈ আছে কথাটো সঁচা কিন্তু সেই বস্তুটো হ'ল কিয় ক'লো যে চোৱা মই ভণ্টি বুলি মাতো ভণ্টি বুলি মাতে কিন্তু বাক চুৱে টিকাত চুৱে ভণ্টি নিজৰ জীয়েক বুলি ভাবে সেইকাৰণে ফিজিকেলৰ কথা কয় এজনী সুধিছে দীপশিখাক সুধিছে তোৰ বয়ফ্ৰেণ্ডৰ লগত কিবা শাৰীৰিক সম্পৰ্ক হোৱা নাছিলতো বাপেকে মোৰ দেউতাই মোক আজিলৈকে মোৰ দেউতা নাই লুকাই গ'ল কিন্তু দীপশিখা তাই ক'ব
মোৰ দেউতা ঢুকাই গ'ল আজিলৈকে, কিন্তু এই মোৰ আজি ২৬ বছৰ ২৭ বছৰ হ'ল, মোক কিন্তু কোনোদিন নকলে মাইনাটো কাৰোবাৰ লগত ফিজিকেল হৈছিল নেকি, মোকতো কোনোদিন নকলে মোৰ দেউতাই। তেতিয়াহ'লে এই মানুহজনে মোক কিয় কলে? এই মানুহজনে ইমান মইতো অধিকাৰ দিয়া নাই, মোৰ হাজবেণ্ডে মোক কব পাৰে, কিবা এটা মোৰ গাত চুব পাৰে, সম্পূৰ্ণ অধিকাৰ আছে, সমাজে বা আইনে হেৰি কৰিছে, তেখেতৰ সেইখিনি অধিকাৰ নাই নহয়। খানাক লৈ পেলাই তেখেতৰ ইছ্যু, মই কোনোদিন নকওঁ, মই তেওঁলোকক মই আহাৰ দিনাখনে কৈছো যে খুৰা মোক খানাক লৈ পেলাই বৰ বিশেষ কমপ্লেইন নাই, কিয় চুলি এডাল মানে মই কিয় কমপ্লেইন নকৰিম, খানাক লৈ মোৰ একো আপত্তি নাই, কিয় তেওঁলোকে সদায় আপোনালোকে ৰাতিয়ে ইয়াৰ পৰা ওলাই যাব লগা অৱস্থাৰ সৃষ্টি হৈছে। যোৱাকালি আমাক ভাগে ভাগে চব্জি বান্ধি থৈ দিছো বুজিছা, বাধ্য নকৰিব। তুমি কিয় কৈছা গেলা অমিতা 11:30 বজাত 11:45 মানত তেখেতে এইখিনি আমাক কৈছে ওলাই যোৱা, ৰাতি 11টা বজাত ৰাতি 11:30 কোনে কৈছে ওলাই যাবলৈ, কোনে কৈছে? মালিকে কৈছে। মই তেনেকে আপুনি কৈছে ৰাতি 11:30 দাদা প্ৰায় 12 বাজিব হৈছে, তেতিয়া দাদা আমাক ওলাই দিছে।